चुनाव के बाद आपके चीफ मिनिस्टर इसी मीडिया में आपको जेल में दिखाई देंगे। जेलলৈ পঠিয়াবলৈ হলেতো আমাৰ গভৰ্ণমেণ্ট হ'ব লাগিব ন। অসমত নিৰ্বাচনী ৰণসিঙা বজাবলৈ আহি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে হুংকাৰ দিছিল। কংগ্ৰেছ চৰকাৰ আহিলে হেনো জেললৈ যাব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আসলতে কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠকতহে ৰাহুল গান্ধীয়ে কৈছিল এই কথা, কিন্তু ৰুদ্ধদ্বাৰ বৈঠকৰ কথা মুহূৰ্ততে ৰাজহুৱা হৈছিল। তাৰ পিছতে বাধ্য হৈ ছয়গাঁৱৰ জনসভাতো ৰাহুল গান্ধীয়ে ক'লে একেই কথা। आपको यही मीडिया वाले आपके चीफ मिनिस्टर को जेल जाते हुए दिखाएंगे। পিছে ৰাহুল গান্ধীৰ এই হুংকাৰক একেষাৰে নস্বাত কৰিলে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে। অখিল গগৈৰ মতে হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিয়াবলৈ প্ৰথমে কংগ্ৰেছৰ চৰকাৰ আহিব লাগিব। চৰকাৰ নাহিলে ৰাহুল গান্ধীৰ এই হুংকাৰ ফুটুকাৰ ফেন হ'ব। জেললৈ পঠিয়াবলৈ হলেতো আমাৰ গভৰ্ণমেণ্ট হ'ব লাগিব ন। যদি সঁচাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেলত দিব লাগে, প্ৰথম কথা বিজেপিক ক্ষমতাচ্যুত কৰিব লাগিব অসমত, আৰু ক্ষমতাচ্যুত কৰিবলৈ হ'লে আমি সকলো বিৰোধী দল একলগ হ'ব লাগিব। গতিকে বিৰোধী দল ঐক্যবদ্ধ হৈ চৰকাৰ গঠন কৰাৰ পাছতহে কাক জেলত পঠিয়াম সেই সিদ্ধান্তটো আমি ল'ব পাৰিম। কিন্তু জেললৈ পঠিয়াবৰ কাৰণে যি সামৰ্থ্য আমি আৰ্জন কৰিব লাগিব, যি চৰকাৰ আমি গঠন কৰিব লাগিব, সেই চৰকাৰ নিশ্চিতভাৱে প্ৰথমতে গঠন কৰাৰ কাৰণে প্ৰয়োজনীয় কামখিনি কৰিব লাগিব, আৰু তাৰপিছতে আমি তেওঁক জেললৈ পঠিয়াব পাৰিম। কিন্তু চৰকাৰ কেনেকৈনো আহিব? কাৰণ অখিল গগৈৰ মতে অকলে 2026ত কংগ্ৰেছে কোনোপধ্যেই অসমত চৰকাৰ কৰিব নোৱাৰে। অকলে কংগ্ৰেছে কোনোপধ্যেই বিজেপিক পৰাস্ত কৰিব নোৱাৰে। অসমত যদি 2026ত আমি সাম্প্ৰদায়িক বিজেপিক পৰাভূত কৰিব লাগে, তেতিয়াহ'লে আমি যিটো বুজি পাই আছোঁ ৰাইজৰ দলে বা অসমবাসী ৰাইজৰো যিটো মনৰ ভাষা বুজি আছোঁ, সেই অনুসৰি আমি ঐক্যবদ্ধ হ'ব লাগে বুলি জানো। অখিল গগৈৰ মতে মিত্ৰতা নহ'লে কোনোপধ্যেই কংগ্ৰেছৰ চৰকাৰ নহয়, আৰু কংগ্ৰেছৰ চৰকাৰ নহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জেললৈ পঠিওৱাৰ হুংকাৰ অবাস্তৱ। যদি সঁচাকৈ কংগ্ৰেছে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰিছে, তেতিয়াহ'লে এইটো বিজেপি আকৌ অহাৰ পথটোকে আকৌ উন্মুক্ত হ'ব, এইটো বেয়া কথা হ'ব। ৰাহুল গান্ধীৰ এই মন্তব্যৰ তীক্ষ্ণ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মোক জেললৈ পঠিওৱাৰ আগতে ৰাহুল গান্ধী যে নিজেই জেললৈ নাযাব সেয়াকো নেজানে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন নেতাই এখন ৰাজ্যলৈ আহি এনেধৰণৰ ৰুচিহীন কথা ক'ব নালাগে বুলিও কটাক্ষ মুখ্যমন্ত্ৰীৰ। জেলত মোক পঠোৱাৰ আগতে যে ৰাহুল গান্ধী নিজে জেলত নাযাব তাৰ কি গেৰেণ্টি আছে? সেইকাৰণে এখন ৰাজ্যত আহি কাক জেলত পঠাম, কাক জেলত নপঠাম, এইবিলাক কোৱাটো ৰাষ্ট্ৰীয় নেতা এজনৰ কাৰণে শোভা নাপায়। চাওক, তাৰমানে ইয়াৰ পৰা বুজি পায় যে মই কিমান ইম্পৰ্টেণ্ট। কেৱল অখিল গগৈয়ে নহয়, কংগ্ৰেছে অকলে চৰকাৰ গঠন কৰিম বুলি ভবাটো অবাস্তৱ কথা বুলি ক'লে এসময়ৰ মিত্ৰদল তথা CPIMৰ বিধায়ক মনোৰঞ্জন তালুকদাৰেও। কংগ্ৰেছে এই পৰিস্থিতিত অকলে যুঁজাৰ কোনো বাস্তৱিকতা নাই। সাৰ্বিক ঐক্যৰ মাজেৰেই বিজেপিক যে পৰাজিত কৰিব পাৰিব, এই কথাটো আমি বাৰে বাৰে কৈছোঁ, আৰু সেই ক্ষেত্ৰত আমাৰ স্পষ্ট মত যে ঐক্য গঢ়ি তুলি যুঁজিব লাগিব। চৰকাৰ গঠন কৰিবলৈ হ'লে কংগ্ৰেছে মিত্ৰতা কৰিবই লাগিব, আৰু মিত্ৰতা নকৰিলে কংগ্ৰেছে অকলে বিজেপিক পৰাস্ত কৰিব নোৱাৰে বুলি পুনৰবাৰ দোহাৰিলে মনোৰঞ্জন তালুকদাৰে। আৰু সকলো পক্ষৰ পৰা উদ্যোগটো পজিটিভ থাকিলে, ইতিবাচক থাকিলেহে এটা বুজাবুজি হ'ব পাৰে। আমি ঐক্য গঢ়িবই লাগিব, নহ'লে ভাৰতীয় জনতা পাৰ্টীক পৰাজিত কৰিব পৰা নাযাব। বিজেপিৰ অন্যান্য মন্ত্ৰী বিধায়কেও কংগ্ৰেছৰ এই সপোনক অবাস্তৱ আখ্যা দিলে। ব্যুৰ' ৰিপৰ্ট, নিউজ লাইভ।